ৰাস্তা ঘাট বহুতে বেয়া আজিকালি বাহিৰত যেনেকুৱা ঘূৰি ফুৰি চালো আমি যেনেকুৱা ৰাস্তাটো ডাবল ৰাস্তাটো হৈ আছে ট্ৰাফিক ইমান নহয় কিন্তু আমাৰ অসমতে বহুত এইটো ডিষ্টাৰ্ব লৈ কিনে বহুতেই ডিষ্টাৰ্ব হৈ আছে আহাৰ পৰা 4 ঘণ্টা পাৰ হৈ গ'ল 5 ঘণ্টামান লাগিব বৰপেটা পাওঁতে ডিপাৰ্টমেণ্টত সেইটোৱে কম ৰাস্তাখিনি সোনকালে অলপ ভাল কৰি দিয়ক সেইটোৱে আমাৰ আবেদন থাকিব চৰকাৰৰ তাতে বাছ এইখিনি বৰপেটাৰ পৰা গুৱাহাটী ৰাস্তা একদম কণ্ডিশ্যন বেয়া ধুনীয়াৰ আপোনাৰ পিলপিলি বাঁকা হৈছে ইফালে যাব নোৱাৰি ইফালে যাব নোৱাৰি গাঁতাটো হৈছে একদম আপোনাৰ এক কঁকাল গাঁকা হৈ আছে একদম পুৰা গাঁতা একদম গাড়ী চলাবই নোৱাৰি সম্ভাৱনা হৈ আছে ৰাস্তাত আজিও মোটামুটি 3খন এক্সিডেণ্ট দেখা পাই আহিলোঁ ৰাস্তাত পিলপিলিয়ে বাইকে সেইফালেও কাটব নোৱাৰে সেইফালেও কাটব নোৱাৰি ৰাস্তাত চাবচোন কি অৱস্থা হৈ আছে হয় এই ৰাস্তাটো বহুদিন মানে বহু বছৰ ধৰি বেয়া হৈ আছে NHAIক আমি মানে গড়িয়া জাতীয় পৰিষদৰ পৰা প্ৰশ্ন কৰিব বিচাৰোঁ আৰু কিমান মানুহ মৰাৰ পিছত এই ৰাস্তাটো ঠিক কৰিব মন্ত্ৰী MLA বিধায়ক সাংসদে এই ৰাস্তাটো দুৰৱস্থা দেখা নাপায় নেকি বৰপেটা দৌলাহলৰ পৰা ধৰি মুকলমা ৰামপুৰ কেটকুচি বিলেটাৰী ভেল্লা বিষ্ণুপুৰ মানে বহুত জাগাত ৰাস্তাটো গাঁত হৈ আছে আৰু নতুন মানে সদায় ক'ব গ'লে এটা নহয় এটা সৰু সুৰা এক্সিডেণ্ট হৈয়ে থাকে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি উৎসৱৰ আগে আগে ৰাস্তাটো ঠিক কৰি দিয়াৰ কাৰণে সদৌ অসম গড়িয়া জাতীয় পৰিষদৰ পৰা আৰু ৰাজ্যৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ হয় আপোনালোকে দেখা পাইছে এইটো এটা মানে ব্যস্ততাপূৰ্ণ পথ হয় এইটোতে মানে দৈনিক হাজাৰ মানে যান বাহন এইটো ৰাস্তাৰে মানে অহা যোৱা কৰে এইটো এটা আমাৰ মুখ্য পথ বৰপেটা হাজো গুৱাহাটী হৈ ইয়াত মানে আপোনালোকে দেখা পাইছে এইটো এটা ৰাস্তা মানে আজি কেইবা বছৰ ধৰি এনেকৈ জৰাজীৰ্ণ অৱস্থাত আছে এজাক ইয়াত বৰষুণ দিলে মানে ইমানখিনি পানী হয় ইয়াত বহুত সৰু ডাঙৰ বহুত এনেকুৱা মানে দুৰ্ঘটনা এইটো ৰাস্তাত ঘটিছে কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় আজিলৈকে মানে এইটো ৰাস্তা মানে যিটো বিভাগীয় মানে এই কৰ্তৃপক্ষই এইটো ৰাস্তাত মানে আজিলৈকে কোনো এটা কাণসাৰ দিয়া নাই ৰাস্তাটো বা ঠিক কৰা নাই সেইখিনিয়ে মানে এইটো দুখৰ বিষয় সেইকাৰণে আজি আমি সদৌ অসম গড়িয়া জাতীয় পৰিষদ বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি চৰকাৰ তথা এই ৰাস্তা বিভাগৰ কৰ্তৃপক্ষক আমি দাবী জনাওঁ অতি সোনকালে এই ৰাস্তাটো মেৰামতি কৰি আমাৰ যাতায়াত ব্যৱস্থাটো সুবিধা কৰি দিয়ে যে এইটো ইয়াত মানে এজাক বৰষুণ দিলে মানে একাঠলৈকে পানী উঠে আৰু ইয়াত সৰু ডাঙৰ বহুত এনেকুৱা মানে দৈনিক মানে এটা দুৰ্ঘটনা ঘটি থাকে কিন্তু ইমানখিনি দুৰ্ঘটনা ঘটাৰ পাছতো এই মানুহখিনি অহা যোৱাত ইমান অসুবিধা হোৱাৰ পিছতো মানে কোনো এটা কাণসাৰ দিয়া নাই মানে সেইটোৱে মানে এইটো কৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা